আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 26 পৰা 28 নম্বৰ পদ। এই কাৰণে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্বচনীয় কেকনিৰে নিবেদন কৰে। আৰু আত্মাৰ ভাৱ কি তাক অন্তৰ্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে তেওঁ পবিত্ৰ লোকৰ কাৰণে নিবেদন কৰে। আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱেই মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। সেয়া আছিল ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 26 পৰা 28 নম্বৰ পদ। আগতে গা বেয়া হলে চৰকাৰী হস্পিটেললৈ দেখুৱাবলৈ যোৱা মনত আছে। আৰু চৰকাৰী হস্পিটেলবোৰত এবিধ ৰঙা ৰঙৰ জুলীয়া মিশ্ৰণ বা মিক্সাৰ পোৱা গৈছিল, আৰু বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্দিষ্ট অনুপাতত মিহলাই সেই মিশ্ৰণ তৈয়াৰ কৰা হৈছিল। ৰোগীক সেই মিশ্ৰণ খাবলৈ দিয়া হৈছিল, আৰু ভালেমান ৰোগ তেনেদৰে সুস্থ হৈছিল। তাত মিহলোৱা এবিধ পদাৰ্থ অকলে খালে হয়তো বিশেষ ফলদায়ক নহলহেঁতেন, কিন্তু বিভিন্ন পদাৰ্থবোৰ এটা নিৰ্দিষ্ট অনুপাতত মিহলাই দিয়াত সেই মিশ্ৰণটো দৰৱত পৰিণত হৈছিল। ঈশ্বৰে আমাৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতি আহিবলৈ দিয়ে। অকলে চাবলৈ গ'লে কিছুমান পৰিস্থিতি আমাৰ বাবে বেদনাদায়ক হ'ব পাৰে, আৰু আমি বুজি নাপাবও পাৰোঁ ঈশ্বৰে আমাৰ জীৱনত সেইটো কিয় আহিবলৈ দিলে সেই কথাটো। কিন্তু সেই সকলোবোৰ পৰিস্থিতি মিলি আমাৰ ভালকে কৰে। মানুহৰ মনত অনেক আলচ আছে, কিন্তু জিহুৱাৰ মন্ত্ৰণা থিৰে থাকে। এইটো উপদেশ 19 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদত এনেদৰে লিখা আছে। আমি আমাৰ দৃষ্টিভংগীৰে কথাবোৰ চাওঁ, আৰু আমাৰ দৃষ্টিভংগীৰে সকলো কৰিব বিচাৰো, কিন্তু ঈশ্বৰেহে জানে আমাৰ বাবে কি ভাল, আৰু সেইদৰেই তেওঁ কামবোৰ কৰি থাকে, আৰু আমাৰ ভালৰ বাবে সকলো হৈ থাকিবলৈ ঈশ্বৰে দিয়ে। তোমাৰ পথ জিহুৱাত সমৰ্পণ কৰা, আৰু তেওঁত ভৰসা ৰাখা, তাতে তেওঁই কাৰ্যসিদ্ধ কৰিব। গীতমালা 37 নম্বৰ গীতৰ 5 নম্বৰ পদ। বাইবেলত এনেদৰেও লিখা আছে, তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক, তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীশুখ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব। ফিলিপিয়া 4 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাৰ জীৱনটোৰ দায়িত্ব তুমি গ্ৰহণ কৰিছা, বৰ্তমানতো আৰু ভৱিষ্যতৰ অনন্ত জীৱনৰ দায়িত্বও। আমাৰ বাবে কি ভাল সেইটো তুমিহে জানা। সকলো কথাতেই তোমাত নিৰ্ভৰ কৰি যেন আমি চলি থাকিব পাৰিম, আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।